আজি এই বছৰৰ গুণোৎসৱৰ প্ৰথম পৰ্যায়ৰ দ্বিতীয়টো দিন ৰাজ্যৰ বিদ্যালয়ে বিদ্যালয়ে উৎসাহৰ ঢল বিদ্যালয়খন ধুনীয়াকৈ ৰাখিম শিৱসাগৰত গুণোৎসৱৰ কাৰ্যসূচীত শিক্ষামন্ত্ৰী নৃত্য গীত কবিতাৰে শিক্ষামন্ত্ৰীক আদৰণি কণ কণ শিক্ষাৰ্থীৰ এইখন ঐতিহাসিক শিৱসাগৰ জিলাৰ ২ নম্বৰ টাউন প্ৰাইমেৰী বালিকা বিদ্যালয় ১৯১৩ চনতে স্থাপিত ২৮০ গৰাকী শিক্ষাৰ্থী থকা বিদ্যালয়খনত এই বছৰৰ প্ৰথম পৰ্যায়ৰ গুণোৎসৱৰ দ্বিতীয়টো দিনত উপস্থিত থাকিল শিক্ষামন্ত্ৰী ৰণোজ পেগু এই বিদ্যালয়খনে প্ৰতি বছৰেই গুণোৎসৱত লাভ কৰিছে A+ গ্ৰেড বিদ্যালয়খনৰ চৌদিশে চকুত লগা পৰিৱেশ প্ৰাতঃ প্ৰাৰ্থনাৰে আৰম্ভ হ'ল বিদ্যালয়ৰ পুৱা কোনোৱে কৰিলে নৃত্য কোনোৱে গালে গীত জিকিমিকি কাৰ হুন পখিলা নাচি নাচি আহি ৰুনুক জুনুক কৈ নুপুৰ বজাই পাঠ কৰিলে কবিতা চাকি মাৰি পখিলাই কানে কানে কৈ যায় তাৰ নাও বোলে হেনো হৰত কোঁৱৰ মহৎ লোকৰ বাণীৰ পৰা সংকল্প গ্ৰহণলৈ সকলো সুচাৰুৰূপে সম্পন্ন কৰিলে কণ কণ শিক্ষাৰ্থীয়ে বিদ্যালয় কৰ্তৃপক্ষই আঠে বেঠে আদৰিলে শিক্ষামন্ত্ৰীগৰাকীক ছাত্ৰীয়ে যাচিলে ফুলৰ গুচ্ছ শিক্ষামন্ত্ৰীয়েও মত বিনিময় কৰিলে বিদ্যালয় কৰ্তৃপক্ষ আৰু শিক্ষাৰ্থীৰে ক'লে এয়া সঁচাকৈ বৰ ভাল লগা আৰু মৰম লগা পৰিৱেশ এই বিদ্যালয়ৰ প্ৰাতঃসভাত মই অংশগ্ৰহণ কৰিলোঁ খুব সুন্দৰ মৰম লগা ভাল লগা এখন প্ৰাতঃসভা য'ত তেওঁলোকে সুন্দৰভাৱে নৃত্য পৰিৱেশন কৰিছে বৰগীত পৰিৱেশন কৰিছে বা মহৎ লোকৰ বাণী পৰিৱেশন কৰিছে এইবাৰ আমি গুণোৎসৱত ইউনিফৰ্মৰ কাৰণেও নম্বৰ দিম গতিকে এখন বিদ্যালয়ত আহিছোঁ ইয়াত ইউনিফৰ্মৰ কোৱালিটি খুব উন্নত মানদণ্ডৰ ইউনিফৰ্ম বিদ্যালয় কৰ্তৃপক্ষই মেনেজমেণ্ট কমিটিয়ে দিছে আমি প্ৰায় ২৫০০ কোটি টকা আমি সমগ্ৰ শিক্ষাৰ পৰা আন্তঃগাঁথনি উন্নয়নত ব্যয় কৰিছোঁ আৰু ২০০০ কোটি টকাৰ পৰিকল্পনা কৰা হৈছে এইখন বিদ্যালয়ৰো আন্তঃগাঁথনি আমি উন্নীত কৰাৰ কাৰণে ব্যৱস্থা ল'ম একেদৰে নগাঁও জিলাৰ ঢিঙৰ KK হাইস্কুলতো মন জুৰুৱা পৰিৱেশ জাতীয় সংগীতেৰে আৰম্ভ হ'ল বিদ্যালয় সকলোৱে গ্ৰহণ কৰিলে সংকল্প তাৰ পাছতেই শাৰীৰিক ব্যায়াম কৰিলে বিদ্যালয়খনৰ ১৫১৩ গৰাকী শিক্ষাৰ্থীয়ে বিদ্যালয়খনৰ এই কাৰ্যসূচীত অভিভাৱক স্থানীয় লোকৰ পৰা পঞ্চায়ত প্ৰতিনিধিলৈ সকলোৱে সহযোগ কৰিছে পঞ্চায়ত প্ৰতিনিধিসকল আহিছে শিক্ষাপ্ৰেমী ৰাইজ আহিছে মুৰব্বীসকল আহিছে বহু যুৱ সমাজ ওলাই আহিছে ক্লাবৰ সদস্যসকল ওলাই আহিছে বিভিন্ন ধৰণৰ সমাজৰ লগত জড়িত মানুহসকল ওলাই আহিছে কেমেৰা পাৰ্চন হিমাংশু নেওগৰ সৈতে শিৱসাগৰৰ পৰা সত্যজিৎ নাথ আৰু ঢিঙৰ পৰা ৰফিকুল ইছলাম নিউজ লাইভ